ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 30 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 16 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু শুক্লা ত্ৰয়োদশী তিথি থাকিব আজি দুপৰীয়া 12:59 পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব আজি বিয়লি 3:36 পৰ্যন্ত। তাৰপিছত শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:50 পৰা 10:04 পৰ্যন্ত, আকৌ 12:30 পৰা 6:09 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 5:12 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:22। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি মানসিক শান্তি বজাই ৰাখিবলৈ কিছু সময় নিজৰ আগ্ৰহৰ সৃষ্টিশীল কামত কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ দৃঢ়তাৰে কঠিন কামবোৰো সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব। অৰ্থাৎ কৈছে যে আজি মেষ ৰাশিৰ জাতকে আপোনাৰ মানসিক শান্তি বজাই ৰাখিবৰ বাবে আপোনাৰ নিজৰ কিছু আগ্ৰহৰ কামত কিছু সময় কটাব লাগিব বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আপোনাৰ দৃঢ়তাৰে কঠিন কামবোৰো আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষমতা অৰ্জন কৰিব বুলি কৈছে। আপোনাৰ মনোযোগ অন্যান্য কাম কাজতো আজি থাকিব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে নিশ্চিতভাৱে পূৰণ কৰক, কিন্তু আনৰ নেতিবাচক উদ্দেশ্যৰ পৰাও নিজকে আঁতৰাই ৰাখক। অৰ্থাৎ কৈছে যে যদি আপুনি কোনো আজি প্ৰতিশ্ৰুতি দিছে কাৰোবাক তেন্তে সেইবোৰ আজি নিশ্চিতভাৱে পূৰণ কৰাৰ চেষ্টা কৰক আৰু আনৰ যিবোৰ নেতিবাচক উদ্দেশ্য আছে সেইবোৰৰ পৰা আপুনি আজি আঁতৰি থাকিব লাগিব। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা নিৰ্দেশনা আপোনাৰ বাবে সহায়ক হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ বাবে এতিয়াও কিছু বাধা আহিব। অৰ্থাৎ কৈছে যে আজি যদি কোনো ধৰণৰ আপোনাৰ বিভ্ৰান্তিৰ সৃষ্টি হয় তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি নিৰ্দেশনা ল'লে আপোনাৰ সহায় হ'ব বুলি কৈছে। আৰু বহিৰাজ্যলৈ যিসকলে যাব বিচাৰিছে তেওঁলোকে এতিয়াৰ বাবে কিছু বাধা থাকিব বুলি কৈছে। ব্যৱসায়ত নতুন চুক্তি পাব, কিন্তু সেইবোৰ সম্পূৰ্ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ঋণ ল'বলগীয়া হ'লে আতংকিত নহ'ব। অৰ্থাৎ কৈছে যে ব্যৱসায়ত নতুন চুক্তি আজি লাভ কৰিব বুলি কৈছে, কিন্তু সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। আৰু ঋণ ল'বলগীয়া হ'লেও আপুনি আতংকিত নহ'বলৈ আপোনাক পৰামৰ্শ দিছে। কৰ্মৰত মহিলাসকলে নিজৰ লক্ষ্যত উপনীত হ'ব। কাৰ্যভাৰত অৱহেলাৰ বাবে আপুনি হয়তো বৃহৎ পৰিণতি ভোগ কৰিব লাগিব। অৰ্থাৎ কৈছে যে যিসকল মহিলাই নিজৰ কৰ্মত ব্যস্ত হৈ আছে তেওঁলোকে লক্ষ্যত উপনীত হ'ব পাৰিব বুলি কৈছে। আৰু কাৰ্যভাৰৰ ক্ষেত্ৰত আপুনি অৱহেলা কৰিলে আপুনি আজি বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব বুলি কৈছে। বৈবাহিক সম্পৰ্ক মধুৰ হ'ব আৰু ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনালোকৰ বৈবাহিক সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু ঘৰতো সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব আৰু যৌৱনৰ বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব বুলি কৈছে। স্বাস্থ্য ভালেই হ'ব। কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে পৰিস্থিতি হ'বলৈ নিদিব। ইয়াৰ বাবে মাইগ্ৰেনৰ সমস্যাও বৃদ্ধি পাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব বুলি কৈছে আৰু কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে পৰিস্থিতি আজি আপুনি উৎপন্ন হ'বলৈ নিদিব। ইয়াৰ বাবে আপুনি সুসংগঠিত খাদ্যাভ্যাস ৰাখিব লাগিব আৰু আপোনাৰ আজি মাইগ্ৰেনৰ সমস্যাও বৃদ্ধি পাব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সম্পৰ্কত চলি থকা অসুবিধা নোহোৱা হৈ যাব আৰু পাৰস্পৰিক প্ৰেম বাঢ়িব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকৰ সম্পৰ্কত যদি অসুবিধা কিবা চলি আছিলে তেন্তে সেইবোৰ আজি নাইকিয়া হৈ যাব আৰু আপোনালোকৰ পাৰস্পৰিক প্ৰেমো বাঢ়িব। এতিয়া কিছুদিনৰ পৰা যিবোৰ কামৰ বাবে চেষ্টা কৰি আহিছে সেইবোৰ কামত সফলতা লাভ কৰাৰ সময় আহি পৰিছে। কোনোবা নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটাওক। অৰ্থাৎ কৈছে যে কিছুদিনৰ পৰা যিবোৰ কামত আপুনি চেষ্টা কৰি আছিলে সেইবোৰত এতিয়া সফলতা পোৱাৰ বাবে সময় আহি পৰিছে বুলি কৈছে। আৰু আজি কোনোবা নিৰ্জন ঠাই বা ধৰ্মীয় স্থানত কিছু সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। কিছু বিঘিনি আহিব যাৰ বাবে উত্তেজনাও হ'ব পাৰে। আয়ৰ উৎস হ্ৰাস পাব, কিন্তু অতিৰিক্ত ব্যয়ৰ বাবে বাজেট নষ্ট হ'ব পাৰে।
অৰ্থাৎ কৈছে যে আজি কিছু বাধা থাকিব বুলি কৈছে আৰু আপোনাৰ তাৰ বাবে উত্তেজনাও বাঢ়িব বুলি কৈছে আৰু আজি আয়ৰ উৎস হ্ৰাস পাব কিন্তু অতিৰিক্ত ব্যয়ৰ বাবে আপোনাৰ বাজেট নষ্ট হৈ যাব পাৰে বুলি কৈছে নিজৰ আত্মবিশ্বাস বজাই ৰাখক শিশুৰ ভৱিষ্যত সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব অৰ্থাৎ কৈছে যে আজি আপুনি নিজৰ আত্মবিশ্বাস বজাই ৰাখিব লাগিব আৰু আপোনাৰ সন্তানৰ ভৱিষ্যত সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ বাবে আপুনি আজি খৰখেদা নকৰিলে আপোনাৰ ভাল হ'ব ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক আৰু লগতে কৰ্মচাৰীসকলৰ সৈতেও সঠিক সমন্বয় বজাই ৰাখক কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়ত পৰিব অৰ্থাৎ কৈছে যে আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ উপস্থিতি বাধ্যতামূলক হ'ব আৰু লগতে কৰ্মচাৰীসকলৰ সৈতে আপুনি সঠিক সমন্বয় বজাই ৰখাৰ চেষ্টা কৰিব লাগিব কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়ত পৰিব বুলি কৈছে কোনো সমস্যা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে নিজৰ কাম সযতনে কৰা উচিত অৰ্থাৎ কৈছে যে আজি কোনো যদি সমস্যাৰ সৃষ্টি হয় তেন্তে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে আৰু চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে নিজৰ কাম সযতনে কৰিব লাগিব ঘনিষ্ঠ বন্ধু-বান্ধৱ আৰু আত্মীয় স্বজনৰ সৈতে গেট টুগেডাৰ সম্পৰ্কীয় এক কাৰ্যসূচী থাকিব পাৰস্পৰিক যোগাযোগ সুখ আৰু প্ৰেৰণাদায়ক হ'ব অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো ঘনিষ্ঠ বন্ধু-বান্ধৱ আৰু আত্মীয় স্বজনৰ সৈতে আপুনি গেট টুগেডাৰ প্ৰগ্ৰাম কৰিব পাৰে বুলি কৈছে আৰু আপোনাৰ আজি পাৰস্পৰিক যোগাযোগ সুখ আৰু প্ৰেৰণাদায়ক হ'ব বুলি কৈছে সংক্ৰমণৰ দৰে কাৰণৰ পৰা নিজকে ৰক্ষা কৰি চলক বিশেষকৈ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাৰ প্ৰয়োজন আছে অৰ্থাৎ কৈছে যে আজি আপোনাৰ সংক্ৰমণৰ দৰে কিছু অসুবিধা হ'ব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত আপুনি নিজকে নিজে ৰক্ষা কৰি চলিব লাগিব আৰু বিশেষকৈ আপুনি স্বাস্থ্যৰ প্ৰতি আপুনি সতৰ্ক হ'ব লাগিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া মিথুন ৰাশি জাতকৰ আজি সামাজিক আৰু সমাজ সম্পৰ্কীয় কামত আপোনাৰ বিশেষ অৱদান থাকিব লগতে সন্মানো বাঢ়িব ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব অৰ্থাৎ কৈছে যে আজি মিথুন ৰাশি জাতকে সামাজিক আৰু সমাজ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত বিশেষ অৱদান থাকিব বুলি কৈছে আৰু লগতে আপোনাৰ সন্মানো বৃদ্ধি পাব বুলি কৈছে ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব দিনটোৰ শেষৰ ফালে আপুনি কোনো কাৰণ নোহোৱাকৈ আপোনাৰ ভিতৰত কিছু অসুবিধাৰ দৰে পৰিস্থিতি অনুভৱ হ'ব যদি আপুনি অন্তৰ্নিহিত হয় তেন্তে আপুনি দেখিব যে পৰিস্থিতি গুৰুতৰ নহয় অৰ্থাৎ কৈছে যে আজি আপুনি দিনটোৰ শেষৰ ফালে কোনো কাৰণ নোহোৱাকৈ আপোনাৰ ভিতৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব বুলি কৈছে বা অনুভৱ কৰিব বুলি কৈছে আৰু যদি কৈছে আপুনি যদি অন্তৰ্নিহিত হৈ থাকে বা নিজকে মানে আত্মনিৰীক্ষণ কৰে তেন্তে দেখিব যে পৰিস্থিতি কোনো ধৰণৰ গুৰুত্ব নহয় বুলি কৈছে খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰখাটো জৰুৰী হ'ব ভাড়া সম্পৰ্কীয় বিষয়ত বিবাদৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ কৈছে যে আজি আপুনি খৰচ কৰাৰ সময়ত আপোনাৰ বাজেটৰ কথা মনত ৰাখিব লাগিব আৰু লগতে আপোনাৰ আজি ভাড়া সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰত আপোনাৰ বিবাদৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে ব্যৱসায়ত সমস্যা আৰু প্ৰত্যাহ্বান থাকিব আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে সেইবোৰ সমাধান বিচাৰি উলিয়াব পাৰিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু সমস্যা আৰু প্ৰত্যাহ্বান আহিব বুলি কৈছে কিন্তু আপুনি সেইবোৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে সমাধান বিচাৰি উলিয়াব পাৰিব সম্পত্তি কিনা বিক্ৰয়ৰ চুক্তিও হ'ব চৰকাৰী কাম সময়মতে সম্পূৰ্ণ হ'ব অৰ্থাৎ কৈছে যে আজি আপোনাৰ সম্পত্তি কিনা বেচাৰ চুক্তি হ'ব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে চৰকাৰী কাম আজি আপুনি সম্পূৰ্ণ সময়মতে কৰিব পাৰিব বিবাহিত জীৱনৰ পৰিস্থিতি চম্ভালাৰ দায়িত্ব আপোনাৰ ওপৰত থাকিব প্ৰেমিক প্ৰেমিকাৰ মাজত আৱেগিক সম্পৰ্ক শক্তিশালী হ'ব অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক জীৱনৰ যি পৰিস্থিতি আছে সেইবোৰ আপুনি চম্ভালিবৰ কাৰণে দায়িত্ব আহিব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমিক প্ৰেমিকাৰ মাজত আজি আৱেগিক সম্পৰ্ক শক্তিশালী হ'ব বুলি কৈছে কিছুমান মানুহৰ নেতিবাচক কাৰ্যকলাপে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে যিয়ে আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব অৰ্থাৎ কৈছে যে আজি কোনো মানুহৰ বাবে আপোনাৰ নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনাৰ মানসিক চাপৰ বৃদ্ধি হ'ব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ স্বাস্থ্যৰ ওপৰতো ই প্ৰভাৱ পেলাব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি ইতিবাচক আৰু অভিজ্ঞ লোকৰ লগত সংগ ৰাখিলে আপোনাৰ মনত ভাল চিন্তা থাকিব আৰু মনোবলো বৃদ্ধি পাব অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকে যদি ইতিবাচক আৰু অভিজ্ঞ লোকৰ সংগত থাকে তেন্তে মনত ভাল চিন্তা আহিব আৰু আপোনাৰ মনোবলো বৃদ্ধি পাব বুলি কৈছে ওচৰতে কিছু উপকাৰী ভ্ৰমণ হ'ব পাৰে ঘৰৰ পৰিৱৰ্তন বা সংস্কাৰৰ সৈতে জড়িত পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ সময়ত বাস্তুৰ সৈতে জড়িত নিয়মসমূহ মানি চলিব
অৰ্থাৎ কৈছে যে আজি আপোনাৰ কিছু উপকাৰী ভ্ৰমণ হ'ব পাৰে বুলি কৈছে আৰু ঘৰৰ পৰিৱৰ্তন বা সংস্কাৰৰ লগত জড়িত কিছু পৰিকল্পনা আজি কাৰ্যকৰী কৰিব পাৰে আৰু লগতে কৈছে যে এইবোৰ কাৰ্যকৰী কৰাৰ সময়ত আপুনি সম্পূৰ্ণ বাস্তুৰ সৈতে জড়িত নিয়মসমূহ মানি চলিব। আদালতৰ গোচৰৰ লগত জড়িত কোনো বিষয় থাকিব পাৰে, কিন্তু চিন্তা নকৰিব, বিজয় নিশ্চিত আপোনাৰ হ'ব। অৰ্থাৎ কৈছে যে যদি আপোনাৰ কোনো গোচৰ আদালতৰ বিষয়ত আছে তেন্তে আপুনি চিন্তা নকৰিব, আপোনাৰে জয় হ'ব বুলি কৈছে। লগতে ব্যক্তিগত কাম কাজত মনোযোগ দিয়ক আৰু ইয়াৰ পৰিৱৰ্তে অতিৰিক্ত দায়িত্ব ল'বলৈ শিকক। এলাহ আৰু অসাৱধানতা আপোনাৰ শত্ৰু হ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ আজি ব্যক্তিগত কাম কাজত আপুনি মনোযোগ দিয়াৰ প্ৰয়োজন আছে আৰু লগতে কৈছে যে ইয়াৰ পৰিৱৰ্তে আপুনি অতিৰিক্ত দায়িত্ব ল'বলৈও শিকিব লাগিব। এলাহ আৰু অসাৱধানতা আপোনাৰ বাবে শত্ৰুৰ সমান। এই সময়ত ব্যৱসায়িক কাৰ্যকলাপৰ সন্দৰ্ভত পৰিস্থিতি অনুকূল হ'ব। কৰ্মচাৰীৰ সৈতে আপোনাৰ ভাল সম্পৰ্কে ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ সুযোগ প্ৰদান কৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে উচ্চ বিষয়াৰ হেঁচাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনাৰ অগ্ৰগতি দেখিব পাব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে উচ্চ বিষয়াৰ কিছু হেঁচা অনুভৱ কৰিব আৰু লগতে কিছু সমস্যাৰো সন্মুখীন হ'ব বুলি কৈছে। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। প্ৰেম আৰু বিবাহ সম্পৰ্কে পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ বাবে সময় অনুকূল। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব বুলি কৈছে আৰু প্ৰেম আৰু বিবাহৰ সম্পৰ্কে পাৰিবাৰিক সিদ্ধান্ত লোৱাৰো সময় ভাল হৈ আছে। খাদ্যাভ্যাসৰ প্ৰতি অসাৱধানতাই আপোনাৰ হজম শক্তিত ব্যাঘাত জন্মাব পাৰে, সেয়েহে স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ খাদ্যাভ্যাসৰ অসাৱধানতাৰ বাবে আপোনাৰ হজম শক্তিত প্ৰভাৱ পেলাব বুলি কৈছে, গতিকে আপোনাৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব। অৰ্থাৎ সিংহ ৰাশিৰ জাতকৰ আজি যিবোৰ পৰিকল্পিত কাম আছিলে সেইবোৰ আজি আপুনি সময়মতে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। অনলাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰি। প্ৰচেষ্টা আৰু ইতিবাচক চিন্তা ৰাখিলে আপোনাক নতুন দিশ দিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো ধৰণৰ অনলাইন প্ৰতিযোগিতাত আপুনি অংশগ্ৰহণ কৰিব পাৰিব আৰু আপোনাৰ প্ৰচেষ্টা আৰু ইতিবাচক চিন্তা ৰাখিলে আপুনি নতুন দিশত উপনীত হ'ব পাৰিব। এই সময়ত গ্ৰহণ কৰা যিকোনো যাত্ৰাই ইতিবাচক ফল নাপাব। কেৱল বৰ্তমানৰ কামত মনোনিৱেশ কৰাটোৱে ভাল হ'ব। আপোনাৰ এই অভাৱবোৰ অতিক্ৰম কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ মানি চলক। অৰ্থাৎ কৈছে যে এই সময়ত আপোনাৰ যিকোনো যাত্ৰাই আপোনাৰ বাবে ভাল নহ'ব বুলি কৈছে আৰু কেৱল বৰ্তমানৰ যি কাম আছে সেইবোৰতে আপুনি মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ এই অভাৱবোৰৰ অতিক্ৰম কৰাৰো প্ৰয়োজন আছে বুলি কৈছে আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলিলে আপুনি লাভৱান হ'ব। ব্যৱসায়ত কিছু ব্যাঘাত জন্মিব। লগতে কিছুমান সম্প্ৰসাৰণ সম্পৰ্কীয় কাম হ'ব পাৰে, যাৰ ফলাফল অনুকূল হ'ব। চাকৰিত অতিৰিক্ত কামৰ বাবে ব্যক্তিগত কামত ব্যাঘাত জন্মিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত কিছু বাধা আহিব বুলি কৈছে আৰু লগতে কিছুমান সম্প্ৰসাৰণ সম্পৰ্কীয় কামো আপুনি কৰিব পাৰে, যাৰ ফলাফল আপুনি অনুকূল পাব। চাকৰিত অতিৰিক্ত কামৰ বাবে আপোনাৰ ব্যক্তিগত কামত কিছু বাধা আহিব বুলি কৈছে। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। পুৰণি বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। অৰ্থাৎ কৈছে যে ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব বুলি কৈছে আৰু লগতে কৈছে যে পুৰণি বন্ধুক যদি আপুনি লগ পায় তেন্তে পুৰণি স্মৃতিবোৰ আপোনাৰ সতেজ হৈ পৰিব। পেশীৰ বিষৰ সমস্যা আজি বাঢ়িব পাৰে। প্ৰচুৰ পৰিমাণে জিৰণি লোৱা আৰু ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বিষৰ সমস্যাই আপোনাক আমনি কৰিব বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি প্ৰচুৰ পৰিমাণে জিৰণি ল'ব লাগিব আৰু দৈনন্দিন ব্যায়াম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বিত্ত সম্পৰ্কীয় বিষয়ত আপুনি আকাংক্ষিত ফলাফল পাব। যদি কোনো পে'মেণ্ট আদি আবদ্ধ হৈ থাকে তেন্তে আজিয়ে বিচাৰি পাব। অৰ্থাৎ কৈছে যে কন্যা ৰাশি জাতকৰ বিত্ত সম্পৰ্কীয় বিষয়ত আজি আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব বুলি কৈছে আৰু যদি কোনো পে'মেণ্ট আজি আবদ্ধ হৈ আছিলে তেন্তে আজি বিচাৰি পাব বুলি কৈছে। আৱেগিকতাৰ পৰিৱৰ্তে ব্যৱহাৰিক কামবোৰত সম্পূৰ্ণ কৰক। ইয়াৰ দ্বাৰা আপুনি সৰ্বোত্তম পদ্ধতিৰে সিদ্ধান্ত ল'ব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি আৱেগিকতাৰ পৰিৱৰ্তে ব্যৱহাৰিকভাৱে কামবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি সৰ্বোত্তম পদ্ধতিৰে আপুনি সিদ্ধান্ত ল'ব পাৰিব।
ঘৰৰ জ্যেষ্ঠ সদস্যৰ সন্মানৰ যত্ন লওক। যিকোনো ধৰণৰ বেয়া অভ্যাস আৰু নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আঁতৰি থাকক, অন্যথা এইবোৰ কাৰণত আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। নিজৰ কামত ব্যস্ত থাকিলে আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সন্মানৰ প্ৰতি আপুনি যত্ন দিব লাগিব আৰু যিকোনো ধৰণৰ বেয়া অভ্যাস বা নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখক, অন্যথা এইবোৰ কাৰণত আপুনি কিছু অসুবিধাৰো সন্মুখীন হ'ব লাগিব। নিজৰ কামত আজি ব্যস্ত থাকিলে আটাইতকৈ ভাল হ'ব বুলি কৈছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্য অনুসৰি ফলাফল পাব। ফোন বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে ব্যৱসায়িক ব্যৱস্থা ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আৰু সামৰ্থ্য অনুসৰি আপুনি ভাল ফলাফল পাব বুলি কৈছে আৰু ফোন বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক অৱস্থা ভাল হৈ থাকিব। নিয়োজিত লোকৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা আছে, সেয়েহে নিজৰ কামত মনোনিৱেশ কৰি থাকক। অৰ্থাৎ কৈছে যে আজি নিয়োজিত লোকসকলৰ বাবে অগ্ৰগতিৰ বাবে আজি ভাল দিন, গতিকে আপুনি নিজৰ কামত মনোনিৱেশ কৰি থকাটো গুৰুত্বপূৰ্ণ হ'ব। ঘৰত এটা সুখদায়ক পৰিৱেশ বজাই ৰাখিবলৈ সকলো সদস্যৰে পাৰস্পৰিক সম্প্ৰীতি থকাটো অতি প্ৰয়োজনীয় হ'ব। প্ৰেমিক প্ৰেমিকাও ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আৰু আপোনাৰ ঘৰৰ সকলো সদস্যই পাৰস্পৰিক সম্প্ৰীতি থকাটো প্ৰয়োজনীয় হ'ব আৰু প্ৰেমিক প্ৰেমিকায়ো ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব। সাম্প্ৰতিক পৰিস্থিতিৰ বাবে একেবাৰে অসাৱধান নহ'ব, অলপ সাৱধান হ'লেই আপুনি সুস্থ হৈ থাকিব। অৰ্থাৎ কৈছে যে বৰ্তমানৰ পৰিস্থিতিৰ বাবে আপুনি একেবাৰে অসাৱধান হোৱাটো অনুপযোগী, গতিকে অলপ সাৱধান হ'লে আপুনি সুস্থ হৈ থাকিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি শিশুৰ লগত জড়িত যিকোনো দায়িত্ব সম্পূৰ্ণ কৰাৰ পৰা সকাহ পাব আৰু নিজৰ বাবে উপযুক্ত সময় উলিয়াব পাৰিব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকে সন্তানৰ লগত জড়িত যিকোনো দায়িত্ব আজি সম্পূৰ্ণ কৰাৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু নিজৰ বাবেও উপযুক্ত সময় উলিয়াব পাৰিব বুলি কৈছে। বিশেষ মানুহৰ লগত মত বিনিময় কৰিব লাগিব, যাৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব আৰু ব্যক্তিত্ব উন্নত হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো বিশেষ ব্যক্তিৰ লগত মত বিনিময় কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু লগতে আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব বুলি কৈছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত বিচলিত হোৱাৰ পৰিৱৰ্তে ইতিবাচক মনোভাৱ বজাই ৰাখক। যুৱক যুৱতীসকলে নিজৰ কোনো লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হোৱাৰ বাবে মানসিক চাপ গ্ৰহণ নকৰিব আৰু পুনৰ চেষ্টা কৰি থাকিব। অৰ্থাৎ কৈছে যে আজি যিকোনো প্ৰতিকূল পৰিস্থিতিৰ আপুনি বিচলিত হোৱাৰ পৰিৱৰ্তে আপুনি ইতিবাচক মনোভাৱ ৰখাৰ প্ৰয়োজন আছে আৰু যুৱক যুৱতীসকলে নিজৰ কোনো লক্ষ্যত উপনীত হোৱাত যদি ব্যৰ্থ হয় তেন্তে মানসিকভাৱে আপুনি ভাঙি নপৰিব আৰু পুনৰ চেষ্টা কৰিবলৈ আৰম্ভ কৰক। যিকোনো লেনদেন কৰাৰ সময়ত ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে লেনদেন সম্পৰ্কত আপুনি সঠিক তথ্য লাভ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যক্তিগত ব্যৱসায়ত পৰিস্থিতি একেই থাকিব। যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ ইতিবাচক ফলাফল পাব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে নিজৰ ইচ্ছামতে প্ৰকল্পটো লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি ব্যক্তিগত বিষয়ত বা ব্যৱসায়ত পৰিস্থিতি একেই থাকিব বুলি কৈছে আৰু যদি আপুনি অংশীদাৰিত্ব ব্যৱসায় গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি ইয়াৰ বাবে ইতিবাচক ফলাফল লাভ কৰিব বুলি কৈছে। আৰু চৰকাৰী সেৱাত আগবঢ়োৱা লোকসকলে আজি নিজৰ ইচ্ছামতে প্ৰকল্প লাভ কৰিব বুলি কৈছে আৰু একে সময়তে আপোনাৰ কামৰ বোজাও বৃদ্ধি পাব বুলি কৈছে। বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব, কিন্তু এটা শিশুৰ নেতিবাচক কথাৰ বাবে ঘৰত কিছু উত্তেজনা হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব বুলি কৈছে, কিন্তু আপোনাৰ কোনো সন্তানৰ নেতিবাচক কথাৰ বাবে ঘৰত কিছু উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু সমস্যা হ'ব। স্বাস্থ্য সুৰক্ষা থাকিলে আপুনি নিজকে সুৰক্ষিত কৰিব পাৰিব। অৰ্থাৎ কৈছে যে বতৰৰ যি বৰ্তমানৰ পৰিস্থিতিৰ বাবে কিছু আপোনাৰ সমস্যা বৃদ্ধি পাব বুলি কৈছে, গতিকে স্বাস্থ্য সুৰক্ষা কৰি থাকিলে আপুনি সুৰক্ষিত হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বাহ্যিক কাৰ্যকলাপতো আপোনাৰ উপস্থিতি নিশ্চয়কৈ অৰিহণা যোগাব। আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্য মানুহৰ সন্মুখত উন্মোচিত হ'ব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকৰ বাহিৰৰ কাৰ্যকলাপৰ ফলত আপুনি উপস্থিতি নিশ্চয়কৈ অৰিহণা যোগাব বুলি কৈছে আৰু আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্য মানুহৰ সন্মুখত উন্মোচিত হ'ব বা প্ৰকাশ হ'ব বুলি কৈছে। ঘৰটোৰ সংস্কাৰ পৰিকল্পনা কৰা হ'ব আৰু বিৰক্তিকৰ দৈনন্দিন কাম কাজৰ পৰা সকাহ পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ
সন্দৰ্ভত বা সংস্কাৰৰ সন্দৰ্ভত আপুনি পৰিকল্পনা কৰিব পাৰে আৰু বিৰক্তিকৰ যিবোৰ দৈনন্দিন কাম কাজ আছে তাৰ পৰাও আপুনি আজি সকাহ পাব বুলি কৈছে। সন্তানৰ লগতো কিছু সময় কটোৱাটো গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানৰ লগত কিছু সময় কটোৱাটো গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আৰু তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে। কোনো বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপ হ'বলৈ নিদিব, কিয়নো ইয়াৰ ফলত সম্পৰ্ক বেয়া হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালত কোনো বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপ হ'বলৈ নিদিব বুলি কৈছে, কাৰণ ইয়াৰ ফলত সম্পৰ্কত আৰু বেয়া হ'ব পাৰে বুলি কৈছে। সকলো ব্যৱসায়িক কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব, কিন্তু এতিয়া বেছি লাভৰ আশা নকৰিব আৰু অবৈধ কামত লিপ্ত নহ'ব, নহ'লে আপুনি বিপদত পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সকলো ব্যৱসায়িক কামবোৰ বাধা নোহোৱাকৈ আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আৰু এতিয়া বেছি আপুনি লাভৰ আশা নকৰাটোৱে ভাল। আৰু লগতে কৈছে যে অবৈধ কামত আপুনি আজি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপুনি বিপদত পৰিব। বাহ্যিক যোগাযোগৰ পৰাও ব্যৱসায় পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে কোনো বাহ্যিক যোগাযোগৰ পৰাও আপোনাৰ ব্যৱসায় লাভ কৰিব বা ব্যৱসায়ৰ যি উৎস আছে সেইবোৰ আপুনি লাভ কৰিব পাৰিব। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু সংঘাত হ'ব পাৰে। ঘৰৰ কথাবোৰ একেলগে বহি সমাধান কৰিলে ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ ব্যৱস্থাক লৈ আপোনাৰ স্বামী স্ত্ৰীৰ মাজত আপোনাৰ কিছু বাদ বিবাদ হ'ব পাৰে বুলি কৈছে আৰু ঘৰৰ কথাবোৰ যদি আপোনালোকে একেলগে বহি সমাধানৰ পথ ওলায় তেন্তে ভাল হ'ব বুলি কৈছে। আয়ুৰ্বেদিক বস্তুবোৰ খাদ্য তালিকাত নিশ্চয় অন্তৰ্ভুক্ত কৰক। গেছ আৰু পেটৰ বিষৰ লগত জড়িত অভিযোগ আজি থাকিব। আপোনাৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক। অৰ্থাৎ কৈছে যে আপোনাৰ আয়ুৰ্বেদিক বস্তুবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰক। গেছ আৰু পেটৰ বিষৰ সৈতে জড়িত আজি অভিযোগ থাকিব বুলি কৈছে আৰু আপোনাৰ খাদ্যাভ্যাস নিয়ন্ত্ৰিত কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। সাৱধান হৈ থাকিলে আপোনাৰ সুবিধা অনুযায়ী আপোনাৰ কাম কাজ আয়োজন কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকৰ বাবে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু আপুনি সাৱধান হৈ থাকিলে আপোনাৰ যিবোৰ সুবিধা আছে সেইবোৰ অনুযায়ী আপুনি কাম কাজবোৰ আয়োজন কৰিব পাৰিব। কেৰিয়াৰ সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান পোৱাৰ বাবে যুৱক যুৱতীসকলৰ মাজত উৎসাহৰ সৃষ্টি হ'ব। আপোনাৰ আত্মবিশ্বাসেও আপোনাৰ ব্যক্তিত্ব বৃদ্ধি কৰিব। অৰ্থাৎ কৈছে যে আজি কেৰিয়াৰ সম্পৰ্কীয় যিকোনো সমস্যাৰ সমাধান পোৱাৰ বাবে যুৱক যুৱতীসকলৰ মাজত আনন্দৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু আপোনাৰ আত্মবিশ্বাসেও আপোনাৰ ব্যক্তিত্ব বৃদ্ধি কৰিব। সময় অনুসৰি নিজৰ স্বভাৱত পৰিৱৰ্তন আনক আৰু লগতে ব্যৱহাৰিক হওক। ধনৰ লেনদেনত অসাৱধান নহ'ব। আপুনি প্ৰবঞ্চনা বা প্ৰতাৰণাৰ বলি হ'ব পাৰে। অলপ স্বাৰ্থপৰ হোৱাটো জৰুৰী হ'ব। অৰ্থাৎ কৈছে যে আপুনি সময় অনুসৰি নিজৰ স্বভাৱত পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব লাগিব আৰু লগতে কৈছে যে আজি আপুনি ব্যৱহাৰিক হওক আৰু ধনৰ লেনদেনত অসাৱধান নহ'ব, কাৰণ আপুনি প্ৰবঞ্চনা বা প্ৰতাৰণাৰ বলি হ'ব পাৰে। অলপ স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে ভাল হ'ব। অতিৰিক্ত কাম কাজ আৰু ব্যস্ততাৰ বাবে ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব। সময়ৰ অভাৱৰ বাবে ঘৰতে থাকি বেছিভাগ কাম ভাল হ'ব। অৰ্থাৎ কৈছে যে অতিৰিক্ত কাম কাজ আৰু ব্যস্ততাৰ বাবে আজি আপুনি ব্যৱসায়ত বিশেষ গুৰুত্ব দিব নোৱাৰিব বুলি কৈছে আৰু সময়ৰ অভাৱৰ বাবে আপুনি ঘৰতে থাকি বেছিভাগ কাম কৰিব পাৰিব বুলি কৈছে। নিয়োজিত লোকসকলে বদলিৰ বাবে খৰখেদা কৰিব নালাগে। এই মুহূৰ্তত ধৈৰ্য ধৰাটো প্ৰয়োজনীয় হ'ব আৰু যিসকলে চৰকাৰী চাকৰি নিয়োজিত হৈ আছে তেওঁলোকে আজি বদলিৰ বাবে বেছি খৰ ধৰ কৰিব নালাগে আৰু এই মুহূৰ্তত আপুনি ধৈৰ্য ধৰাটোৱে উত্তম হ'ব। বৈবাহিক সম্পৰ্কত সম্প্ৰীতি বজাই ৰাখক। ইয়াৰ দ্বাৰা পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কত মজবুত হ'ব। অৰ্থাৎ বৈবাহিক সম্পৰ্কত আপোনালোকৰ সম্প্ৰীতি বজাই ৰখাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সুখ আৰু শান্তি বজাই ৰখাত সহায়ক হ'ব আৰু প্ৰেমৰ সম্পৰ্কটো আজি মজবুত হ'ব বুলি কৈছে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন হ'ব। সংক্ৰমণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব আৰু সংক্ৰমণ বৃদ্ধি হোৱাৰো আজি সম্ভাৱনা আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰতো জ্যেষ্ঠ ব্যক্তিৰ লগত আলোচনা কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকৰ নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব বুলি কৈছে আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰত আপুনি জ্যেষ্ঠ ব্যক্তিৰ লগত আলোচনাৰ সম্ভৱ আছে।
দিনটোৰ আৰম্ভণিতে আপোনাৰ কামবোৰৰ ৰূপৰেখা বনাই লওক। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কামবোৰ তৎক্ষণাত সম্পন্ন কৰাটো উপযুক্ত হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ দিনটোৰ আৰম্ভণিতে আপোনাৰ যিবোৰ কাম আছে সেইবোৰৰ ৰূপৰেখা বনোৱাৰ চেষ্টা কৰক আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত যিবোৰ কাম আছে সেইবোৰ তৎক্ষণাত সম্পন্ন কৰাৰ চেষ্টা কৰক। মনত ৰাখিব, আপোনাৰ অসাৱধানতাৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক নষ্ট হ'ব পাৰে, সেয়েহে অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। ঘৰৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শক আওকাণ নকৰিব আৰু যিকোনো অসুবিধাত নিজৰ মনোবল বজাই ৰাখিব। অৰ্থাৎ কৈছে যে আজি আপুনি অসাৱধানতাৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক নষ্ট হ'ব পাৰে বুলি কৈছে, গতিকে অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে আৰু ঘৰৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শক আপুনি আওকাণ নকৰিব আৰু যিকোনো অসুবিধাত নিজৰ মনোবল হেৰাই যাব নিদিব। যদি আপুনি ব্যৱসায়িক ঋণ লৈছে তেন্তে আপুনি হয়তো সেইটো বাতিল কৰাৰ পৰিকল্পনা কৰিছে, কিন্তু এই সময়ত কোনো ধৰণৰ ৰিস্ক নল'ব আৰু কেৱল বৰ্তমানৰ কাম কাজতহে গুৰুত্ব দিব। অৰ্থাৎ কৈছে যে যদি আপুনি ব্যৱসায়িক ঋণ লৈ থৈছে তেন্তে আপুনি হয়তো আজি সেইটো বাতিল কৰাৰ পৰিকল্পনা কৰিছে বা পৰিশোধ কৰাৰ পৰিকল্পনা কৰিছে, কিন্তু এই সময়ত কোনো ধৰণৰ আপুনি ৰিস্ক লোৱাটো উচিত নহ'ব আৰু কেৱল বৰ্তমানৰ যি কাম কাজ আছে তাতে গুৰুত্ব দিব লাগিব। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব। ঘৰত সুখ আৰু শান্তি থাকিব। বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে লেনদেন কৰাৰ সময়ত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখক। প্ৰেমৰ সম্পৰ্ক আজি পোহৰলৈ আহিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব বুলি কৈছে আৰু বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে লেনদেন কৰাৰ সময়ত আপুনি নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব লাগিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্ক আজি পোহৰলৈ আহিব পাৰে বুলি কৈছে। কাহ চৰ্দিৰ দৰে সমস্যা বাঢ়িব। আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কাহ চৰ্দিৰ দৰে সমস্যা বৃদ্ধি পাব, লগতে আপোনাৰ আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান সেৱন কৰাৰ চেষ্টা কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ৰাজনীতিৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী লোকৰ অধিপত্য আৰু শক্তি বৃদ্ধি পাব আৰু নতুন মানুহৰ সৈতেও যোগাযোগ স্থাপন হ'ব। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকৰ যদি ৰাজনীতিক ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী লোকৰ অধিপত্য আৰু শক্তি বৃদ্ধি পাব আৰু নতুন মানুহৰ সৈতেও যোগাযোগ স্থাপন সম্ভৱ হ'ব। ঘৰত জ্যেষ্ঠ ব্যক্তিসকলৰ যত্ন লোৱাটো আপুনি ডাঙৰ সহায় কৰিব। অৰ্থাৎ কৈছে যে ঘৰৰ যি জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ যত্ন লোৱাটোত আপুনি ডাঙৰ সহায় কৰিব বুলি কৈছে। বিত্ত সম্পৰ্কীয় যিকোনো সমস্যা আজি সমাধান পাব। অৰ্থাৎ আপোনাৰ যি আৰ্থিক সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰত আজি সমস্যাৰ সমাধান পাব বুলি কৈছে। আপোনাৰ অত্যাধিক আত্মকেন্দ্ৰিক হোৱাৰ বাবে আপোনাৰ ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে, কিন্তু পৰিস্থিতি যিমানেই নেতিবাচক নহওক কিয় আপুনি ইতিবাচকতা বিচাৰি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অত্যাধিক আত্মকেন্দ্ৰিক হোৱাৰ বাবে আপোনাৰ ভাই ভনীৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব আৰু পৰিস্থিতি যিমানেই নেতিবাচক নহওক কিয় আপুনি ইতিবাচকতা বিচাৰি পাব বুলি কৈছে। আজি আপোনাৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰিব লাগিব, অন্যথা কৰা কামবোৰ নষ্ট হৈ যাব পাৰে। অৰ্থাৎ আজি আপোনাৰ স্বভাৱত খং নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে, নহ'লে আপোনাৰ যিবোৰ কাম আছে সেইবোৰ বিনষ্ট হৈ যাব পাৰে বুলি কৈছে। কৰ্মক্ষেত্ৰত নতুন চুক্তি হ'ব পাৰে, সেইবোৰ কাৰ্যকৰী কৰাৰ আগতে সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন চুক্তি হ'ব পাৰে বুলি কৈছে আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ আগতে আপুনি সঠিক তথ্য লাভ কৰি ল'ব লাগিব। আপোনাৰ সংগীৰ সৈতে চলি থকা বিবাদ আৰু ভুল বুজাবুজিৰ অন্ত পৰিব, সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সংগীৰ সৈতে যি বিবাদ চলি আছিলে বা ভুল বুজাবুজি চলি আছিলে সেইবোৰৰ আজি অন্ত হ'ব বুলি কৈছে আৰু সম্পৰ্কত আকৌ মধুৰতা ঘূৰি আহিব। বৈবাহিক সম্পৰ্কত চলি থকা উত্তেজনা বাঢ়িব, ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন আছে আৰু বৈবাহিক সম্পৰ্কত আপোনালোকৰ উত্তেজনা বাঢ়িব বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন আছে বুলি কৈছে। স্বাস্থ্য ভাল হ'ব, কিন্তু পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰত বা কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন বা ৰক্ষণাবেক্ষণ সম্পৰ্কীয় পৰিকল্পনা হ'ব, আপুনি সঠিক ফলাফলো লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ ঘৰত বা কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিব আৰু ঘৰৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কিছু পৰিকল্পনা কৰিব পাৰে। আপুনি সঠিক ফলাফলো লাভ কৰিব বুলি কৈছে। বিত্তীয় ব্যৱস্থাৰ সন্দৰ্ভত আপোনাৰ প্ৰচেষ্টা ভাল হ'ব, আধ্যাত্মিক কাম কাজৰ প্ৰতিও আগ্ৰহ বাঢ়িব। অৰ্থাৎ আপোনাৰ বিত্তীয় ব্যৱস্থাৰ সন্দৰ্ভত আপোনাৰ প্ৰচেষ্টা
ভাল ফল দিব বুলি কৈছে আৰু আপুনি আজি আধ্যাত্মিক কাম-কাজৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব। কোনো বিশেষ কামত বাধাৰ বাবে বন্ধুৰ ওপৰত সন্দেহৰ সৃষ্টি হ'ব পাৰে, কিন্তু এয়া আপোনাৰ ভ্ৰমহে হ'ব। অৰ্থাৎ আজি কোনো বিশেষ কামত যদি বাধা আহে তেন্তে আপুনি আপোনাৰ বন্ধুৰ ওপৰত সন্দেহ কৰিব পাৰে বুলি কৈছে, কিন্তু এয়া আপোনাৰ ভ্ৰমহে হ'ব বুলি কৈছে। অচিনাকি মানুহৰ লগত বেছিকৈ সংস্পৰ্শ বৃদ্ধি নকৰিব। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাত অসাৱধান হোৱাটো উচিত নহ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো অচিনাকি ব্যক্তিৰ লগত বেছিকৈ যোগাযোগ বৃদ্ধি নকৰিব বুলি কৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলেও আজি পঢ়া শুনাত অসাৱধান হোৱাটো উচিত নহ'ব বুলি কৈছে। ব্যৱসায়িক বিষয়ত প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। অৱশ্যে এতিয়াৰ বাবে আয়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক বিষয়ত আপুনি কিছু প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰিলে আপোনাৰ উপকাৰ হ'ব বুলি কৈছে আৰু অৱশ্যে এতিয়াৰ বাবে আয়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব বুলি কৈছে। যন্ত্ৰপাতি আৰু কৰ্মচাৰীৰ সৈতে জড়িত সৰু সৰু সমস্যা সমাধান হ'ব। অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ কৈছে যে আজি যন্ত্ৰপাতি আৰু কৰ্মচাৰীৰ সৈতে জড়িত যিবোৰ সৰু সৰু সমস্যা আছিলে সেইবোৰ সমাধান হ'ব বুলি কৈছে আৰু অফিচত আপোনাৰ শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। বৈবাহিক সম্পৰ্কত ইজনে সিজনক সন্মান কৰক আৰু লগতে মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটাওক। অৰ্থাৎ কৈছে যে আজি বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ সন্মান কৰাৰ প্ৰয়োজন আছে আৰু লগতে মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটোৱাটো আপোনাৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। বেয়া অভ্যাস আৰু নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি আপুনি স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উচিত নহ'ব আৰু বেয়া অভ্যাস আৰু নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।